8 তাৰিখে মই ইঞ্জিনিয়াৰ পঠাই দিম। এই মুস্তাফা আৰু আমাৰ প্ৰেচিডেণ্ট ক'ত গ'ল? 8 তাৰিখে ইঞ্জিনিয়াৰ পঠাই দিম, নগৰবেৰা ব্ৰিজখন দেখুৱাই লৈ আহিলে হ'ল। হ'ব হ'ব হ'ব। বহৰি নন্দিতা দাস আকৌ জিকিব নেকি? জিকিব নেকি? আৰু এইবিলাকে একো কাম কৰিব নোৱাৰে, হয়নে নহয়? তহঁতি নেঠেলিবি। এই কাগজখন দেচোন, কাগজখন কথা মই এছেম্বলিটো কৈছো নে নাই? হয়নে? গতিকে সকলোৱে লগ লাগি এবাৰ কাক ভোট দিব লাগিব? জলজলিৰ দলং, নগৰবেৰাৰ দলং আৰু বহৰি আৰু সুন্তলি দলং, হয়নে নহয়? এইকেইটাই কথা নে মেইন? এইকেইটাই কথা নহয় জানো মেইন? এইকেইটাই নে মেইন? কংগ্ৰেছৰ ৭৫ বছৰ চৰকাৰ হ'ল, সুন্তলিৰ কাৰণে কি কৰিলে? সুন্তলিৰ কাৰণে কি কৰিলে? কিবা কৰিলে নেকি সুন্তলিৰ কাৰণে? আমিতো ব্ৰহ্মপুত্ৰৰ ওপৰতে দলং বনাই দিওঁ গুৱাহাটী, উত্তৰ গুৱাহাটীত, হয়নে নহয়? সুন্তলিটো বহৰি দলং লাগে মামা। সুন্তলিটো বহৰি এই বৰপেটাত যাব লাগে। বাপৰে, সুন্তলিৰ পৰা বহৰিলৈকে বৰপেটা কামৰূপ মিলি যাব। বাপৰে, তহঁতি বৰপেটা কামৰূপ মিলাই দিবি এইবাৰ, হয়নে? কিমান কিলোমিটাৰ দলং এইটো? আচ্ছা, একদিন মই ইয়াত চাব আহিম, মোক ভাতটাটো খুৱাবি, একেলগে নাৱেদি চাই ল'ব। হ'ব হ'ব। আচ্ছা, এতিয়া মানে মোৰ মতে কি, মানে হিন্দু মুছলিম ভাই ভাই সব একেলগে থাকক। মাটিৰ পাট্টা লাগে, মাটিৰ পাট্টা লাগে। আচ্ছা, এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? কংগ্ৰেছে কয়। ৰোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি? তেতিয়াহ'লে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে? সেইকাৰণে কংগ্ৰেছী বিলাকক সুধিব লাগে যে তহঁতি 10 বছৰ একেটা কথাই কিয় কৈ আছ? নতুন কথা কওঁ, হয়নে নহয়? আজি মোদী প্ৰধানমন্ত্ৰী আজি চমৰীয়া সমষ্টিত আহিলোঁ, সুন্তলি ৰাইজৰ লগত কথা বতৰা পাতিলোঁ, ভাষণ কম দিলোঁ, ৰাইজৰ কথা বেছি শুনিলোঁ। ইলেকশ্যনৰ পিছত ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ বাবে চেষ্টা কৰিম। সংখ্যালঘু ভোটাৰক লৈ কিমান আশাবাদী? মানে আৰম্ভণি হৈছে, গোটেইটোতো যিমান আহিছে সিমানটো নাপাওঁ, কিন্তু আৰম্ভণিটো হওক। লাহে লাহে পৰ্যায়ক্ৰমে হৈ থাকিব। স্যার কোভিড ভ্যাকসিন আহিছিলে মামা মামা আমার কাম হব না মামা মামা সাইড এফেক্টের কথা শুনা পাইছো। ওয়ার্ডটো লিখা আছে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ। আমাৰ যিটোৱে ইংৰাজী পঢ়ে এটা শব্দ বাদ দি দিছে যে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছেছ। যিকোনো ঔষধতে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ ছাইড এফেক্ট থাকে।